নমস্কাৰ, মই ইউটিউব চেনেল আনএটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত ঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব গৈ আছে। কি হ'ব গৈ আছে সকলোখিনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। নতুন কোনোবা সদস্য চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু কালি হঠাতে মোৰ গাটো ইমান বেয়া হৈ গ'ল, মানে বেক টু বেক ঘূৰি ফুৰিলোঁ। খুব মানে গৰমত গলাই পানী খাই দিলোঁ। আপোনালোকে তেনেকৈ নাখাব, এতিয়া মোৰ অৱস্থাটো বহুতেই বেয়া। আৰু এওঁ অফিচলৈ গ'ল, ছোৱালীজনী স্কুললৈ গ'ল আৰু এখেতে কৈ গৈছিলে গাটো বেয়া, মই অফিচৰ পৰা আহিয়ে ভাত বনাওঁ। তো তেওঁক আৰু দিগদাৰি দিবলৈ বেয়া পাইছোঁ। বেমাৰকৈ পৰি থাকিলে বেছিহে হয়, সেইকাৰণে আজি মনটোকে টান কৰি ওলাইছোঁ আৰু এটা ধুনীয়া আজি মোৰ মাৰ বনোৱা এটা ৰেচিপি বনাম আৰু সেইটো খাই বহুত টেষ্টি হয়। তো আপোনালোকক আগততো নোকোৱাকৈ নোৱাৰোৱেই, গতিকে ব'লকচোন যাওঁ আজি মায়ে বনোৱা এটা ধুনীয়া ৰেচিপি বনাওঁগৈ। এইটো চাওক, এতিয়া উঠিছে, এতিয়া 11টা বাজিবলৈ হ'ল। অঁ, খাই লোৱা। কি খাইছা? নাইট ড্ৰেছ খোলাই নাই, প্ৰথম খাই লৈছে। কি খাইছা? টকলা? অঁ, টকলা খোৱা দেই। গোটেইটো ভৰাই দিয়ে নি? অলপ অলপকৈ খাব লাগে আকৌ, অলপ অলপকৈহে খাব লাগে। তুমি গোটেইটো ভৰাই দিছা। গৰমত দেখিছেনে, পৰ্দা-চৰ্দাবোৰ চব দাঙি থৈ দিছোঁ আৰু ইমান গৰম হৈছে নহয়। কিন্তু মোৰ আকৌ ঠাণ্ডাহে লাগিছে আজি, খুব ঠাণ্ডা লাগিছে। এয়া চাওক ৰেচিপিটোৰ কাৰণে, সেয়া সৰুকৈ ঔটেঙা কাটি লৈছোঁ ধুনীয়াকৈ ধুই মেলি। আৰু এয়া ঢেকীয়া মিহি মিহিকৈ কাটি লৈছোঁ। কচু এটা সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইফালে মাছ, এইফালে অলৰেডি মই তেল গৰম কৰি থৈছোঁ। ইয়াত মই এতিয়া একদম মানে ফুল ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰি ল'ম মাছকেইটা মই একেবাৰে অকণমান তেলত এনেই হাফ ফ্ৰাই কৰি ল'ম। এয়া চাওক মাছকেইটা হাফ ফ্ৰাই হৈ গ'ল। এয়া মই এতিয়া নমাই লৈছোঁ। মাছকেইটো বেছিকৈ ৰঙা হ'বলৈ দিবই নালাগে, অকণমান হাফ ফ্ৰাই কৰিব লাগে। মই এতিয়া হাফ ফ্ৰাই কৰি ল'লোঁ। এইখিনি তেলতে মই অকণমান মিক্সি দি দিছোঁ। মিক্সি দিয়াৰ পিছত মই কচুখিনি দি দিছোঁ, লগত ঔটেঙা দি দিছোঁ। আৰু এতিয়া মই অকণমান লৰাই দিছোঁ। আৰু এতিয়া মই ঢেকীয়াখিনি কাটি থোৱা ঢেকীয়াখিনি দি দিছোঁ। এতিয়া মই ভালকৈ লৰাই দিছোঁ। এতিয়া ইয়াত মই নিমখ দি দিছোঁ আৰু জোখমতে হালধি দি দিছোঁ। অলপ সময় এনেকৈ মই লৰাই দিছোঁ। আৰু আনফালে মই চিকেনো বনাই আছোঁ। যিহেতু ছোৱালীজনীয়ে মাছ নাখায়, তাইৰ কাৰণে অকণমান মাংস বনাবলগীয়া হয়। এইখিনি একেবাৰে ড্ৰাই ফ্ৰাই কৰি দিম। এয়া চাওক, বহুত টাইম লাগিব, এইখিনি জাষ্ট দিছোঁহে এতিয়া। আৰু এইফালে এইখিনিও ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া মই ইয়াত গৰম পানী দিম, যিহেতু গৰম পানী মই কৰিয়ে থৈছিলোঁ। গৰম পানী কৰি থৈছিলোঁ, মই গৰম পানী দি দিছোঁ। এতিয়া অকণমান ভালকৈ উতলিবলৈ বুলি দিম। ভালকৈ উতল অহাৰ পিছত ইয়াত মাছখিনি দি দিম। মাছখিনি দিয়াৰ পিছতো আকৌ ভালকৈ উতলিবলৈ বুলি দিম। এতিয়া উতলি থাকক, বুজিছেনে?
এয়া ধুনীয়াকৈ উতল আহি আছে। উতল আহোঁতে মই মাছ কেইপিচ দি দিছোঁ। আৰু অকণমান সময় এনেকৈ উতলিবলৈ বুলি থৈ দিম। গেছটো একদম কমত থৈ দিছোঁ, ফ্লেমটো মই কমাই থৈছোঁ। এয়া চাওক, মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু যিহেতু এইটো মই কৈছোঁ আপোনালোকক, মায়ে বনাই এইটো বৰ ভাল লাগে খাই। আৰু আপোনালোকেও এনেকৈ ট্ৰাই কৰিব, ভাল পাব। আৰু মোক কমেণ্ট এটা কৰি জনাব। এয়া দেখিছে ধুনীয়াকৈ সেইটো ৰেডি হ'ব। মই গেছটো অফ কৰি দিছোঁ। এডাল হৈছে ৰাইডাং বেট। সেইডালে যদি একো পৰে মানুহৰ গাত, একদম মানে হেৰি হৈ যাব। এইটো একচুৱেলি ইয়াৰ ভিতৰতো খাই। আমি সেইদিনাখনি লখিমপুৰৰ পৰা আহি থাকোঁতে ৰাস্তাতে পালোঁ, দুমুঠি লৈছিলোঁ, খোৱা হ'ল। এতিয়া এইটো আপোনালোকৰ সেইফালে কি বুলি কয় বাৰু? আমিতো এইটো ৰাইডাং বেট বুলিয়ে জানো। গতিকে ইয়াৰ এটা ধুনীয়াকৈ সৰু সৰুকৈ কাটি বুটৰ লগত ইয়াৰ এটা ৰেচিপি বনাম, সেইটো দেখাই আছোঁ। চাওক, মই ধুনীয়াকৈ এনেকৈ এইটো ষ্টাইলত কাটি ল'লোঁ। আৰু লগত মই এনেকৈ আলু কাটি লৈছোঁ। এয়া আচলতে এইবিলাক আমাৰ ইয়াত পাবলৈ দিগদাৰ হয়। তো পালে আৰু য'ৰ পৰা হ'লেও পটককৈ লৈয়ে আনো। আৰু আমাৰ এখেতেও খাই ভাল পায়। আপোনালোকে খাই কেনেকুৱা পায় আৰু খাই পাইছেনে? কমেণ্ট কৰিবচোন। মই এতিয়া সৰু সৰুকৈ আলু কাটি লৈছোঁ। আৰু ইয়াত এতিয়া ড্ৰাইকৈ ভাজি দিম, যিহেতু বুট দি দিম লগত, আৰু মজা লাগিব খাই। পিঁয়াজো দি দিম ধুনীয়াকৈ। তো কেনেকৈ বনাওঁ আপোনালোককো দেখাওঁ। এয়া এতিয়া মই কাটি লৈছোঁ ধুনীয়াকৈ, আৰু এবাৰ ভালকৈ ধুই লওঁ। এয়া চাওক, তেল গৰম হৈ গ'ল। আৰু মই ইয়াত এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজ অকণমান সৰহকৈ দিছোঁ, আপোনালোকেও নিজৰ আন্দাজমতে দিয়ে। জলকীয়া খালে জলকীয়া ইয়াতে দি দিব তেলতে। বুট তিয়াই থৈছিলোঁ। এয়া এতিয়া মই ইয়াত বুট দি দিম কেইটামান। বুটৰ লগত ভাজি খাই বহুত ভাল লাগে, সেইকাৰণে মই বুট দি দিছোঁ। বুটখিনি অকণমান টাইম লাগে যে ভাজ খাবলৈ, সেইকাৰণে আগতে দি অলপ ভাজি লৈছোঁ। হৈ গ'ল। এতিয়া মই এই চব্জিখিনি দি দিছোঁ। ধুনীয়াকৈ ভাজি গেছৰ ফ্লেমটো মই অকণমান কমাই দিছোঁ। অলপ টাইম ভালকৈ ভাজো, ৰঙা হওক। তাৰপিছত এইখিনি ৰেডিয়ে হৈ যাব। আৰু ইয়াতে মই নিমখ দি দিছোঁ, হালধি অকণমান দি দিছোঁ, আৰু অকণমান মই জিৰা গুড়ি অকণমান দি দিছোঁ, অকণমান ধুনীয়া চেণ্ট আহিবৰ কাৰণে। আৰু একেবাৰে ধুনীয়াকৈ আকৌ গেছটো কমাই এনেকৈ লৰাই থাকিম। লৰাই আছোঁ, নহ'লে আকৌ লাগি ধৰিব যে। এনেকৈ লৰাই আছোঁ, একেবাৰে হৈ যাব, তেতিয়া অফ কৰি দিম। আৰু এয়া মোকলাই থৈ দিছোঁ। ভাত পানীকেইটা যেনে তেনে বনাইছোঁ। ইমান গাটো বেয়া লাগিছে। এওঁতো পূৰা দৌৰা-দৌৰিকৈ আহিব এতিয়া অফিচৰ পৰা ভাত বনাবলৈ আছে বুলি। আৰু মই অলৰেডি বনাই মেলি ৰেডিয়ে কৰি থৈছোঁ। আৰু কি কি বনাইছোঁ, আৰু এইখিনি চব্জিও হৈ গ'ল। এয়া চাওক, এয়া এইখিনি হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই গেছটো অফ কৰি ঢাকি থৈ দিওঁ। এয়াও হৈ গ'ল। আৰু এইফালে চিকেনো হৈ গ'ল ধুনীয়াকৈ, ড্ৰাই ফ্ৰাই কৰি দিলোঁ। বাকীকেইটা আইটেম আপোনালোকক একেবাৰে শেষত দেখাম। আৰু যিহেতু খুব গাটো বেয়া লাগিছে, এতিয়া অকণমান ৰেষ্টে কৰি দিওঁগৈ। আৰু মানুহজনৰ কাৰণে আজি পূৰা ধুনীয়া ছাৰপ্ৰাইজ দিম। তেওঁতো পূৰা ভাত বনাবলৈ বুলি দৌৰি দৌৰি আহিব। মই অলৰেডি বনালোৱে। এতিয়া মোৰ ইমান গাটো বেয়া লাগিছে, একদম মানে কিবা লাগিছে। আৰু অকণমান শুই দিওঁগৈ বুলি ভাবিছোঁ, ৰেষ্ট লৈ লওঁ। আকৌ অকণমান দেৰিকৈ আপোনালোকক কি কি বনালোঁ সকলোখিনি দেখাম। এয়া চাওক, দুপৰীয়া সাজ এয়া বনাইছিলোঁ যে, মাছ ৰেডি হৈ গ'ল। বুটৰ লগত ৰাইডাং বেট, ভাত, আৰু লগত এক বাতি একদম চিকেন। তো ব'লক এতিয়া ধুনীয়াকৈ ভাতকেইটা এওঁক দি লওঁগৈ। বনাম বুলি ভাবিছিলে, মই বনাই চব ৰেডি কৰিলোৱেই। এতিয়া খাবলৈ বুলি দিওঁগৈ। আৰু আজি ব্লগ মই ইমানলৈকে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই, কেনে পালে।